এই 5টা অভ্যাস এৰক, নহ'লে গোটেই বছৰ ভালকৈ পঢ়িও ৰিজাল্ট ভাল নকৰিব। নম্বৰ 1, শৃংখলা। পঢ়া শুনাত শৃংখলাৰ অভ্যাস নাথাকিলে গোটেই বছৰ পঢ়িলেও কাম নহ'ব। অৰ্থাৎ এক শৃংখলাবদ্ধ পৰিৱেশত পঢ়াৰ অভ্যাস কৰক। নম্বৰ 2, পঢ়াৰ সময়ত অন্য কাম নকৰিব। পঢ়াৰ সময়ত বেলেগ কাম কৰাৰ অভ্যাস খুবেই বেয়া। মাল্টিটাস্কিং স্বভাৱৰ হ'লেও পঢ়াৰ মাজত বেলেগ কাম নকৰিব। নম্বৰ 3, পৰীক্ষাৰ আগত পঢ়া গোটেই বছৰ ধিটিঙালি কৰি ঘূৰি ফুৰি পৰীক্ষাৰ আগত বহুত পঢ়িলেও ভাল ৰিজাল্ট কৰিব নোৱাৰে। পাছ কৰিব পাৰে, কিন্তু বহুত ভাল ৰিজাল্ট কৰিবলৈ নিয়মিত পঢ়াৰ অভ্যাস দৰকাৰ। নম্বৰ 4, অবাস্তৰ চিন্তা আপোনাৰ দক্ষতা অনুসৰি লক্ষ্য নিৰ্ধাৰণ কৰি পঢ়ক। আপুনি যদি জানেই আপোনাৰ টপাৰ হোৱাৰ কেপাচিটি নাই, অযথা কল্পনা কৰি আপোনাৰ ক্ষমতাৰ হিচাপত ভাল ৰিজাল্ট কৰক। নম্বৰ 5, নিদ্ৰাহীনতা। পঢ়াৰ নামত টেবুলত মূৰ দুপিয়াই টোপনি ক্ষতি কৰাটো বেয়া। ভাল ৰিজাল্ট কৰিবলৈ পৰিমিত টোপনি অভ্যাসৰ প্ৰয়োজন। টোপনি ঠিকেই থাকিলে মনোযোগ বাঢ়ে, লগতে স্মৃতি শক্তি ঠিকেই থাকে। ভালেই থাকক, সুস্থ হৈ থাকিব। ধন্যবাদ।